তো সেইটোৰ কাৰণে আমি চৰকাৰক আমি দাবী জনাইছোঁ, পশ্চিমবংগ চৰকাৰ আৰু আমাৰ ভাৰত চৰকাৰক, যে ডক্টৰ মৌমিতা দেৱনাথৰ হত্যাকাণ্ডৰ লগত যিসকল ব্যক্তি জড়িত আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি ফাঁচি দিব লাগে। এইটো আমি দাবী জনাইছোঁ। আৰু অসমতে হওক বা পশ্চিমবংগতে হওক বা ভাৰততে হওক এনেকুৱা ধৰণৰ আমি নেক্সট টাইম এনেকুৱা ধৰণৰ হত্যাকাণ্ড বা আমাৰ ভাষাৰে ক'ব নোৱাৰি। এগৰাকী চিকিৎসক যে মানৱ সেৱাৰ কাৰণে ভৰ্তি হৈছে, তেখেতে বৰ্তমান ছাত্ৰী হিচাপে তেওঁ চিকিৎসা কৰি আছিলে। সম্পূৰ্ণ এতিয়া তেওঁ চিকিৎসাৰ যিটো পাঠ্যক্ৰম সম্পূৰ্ণ হোৱা নাছিল, শেষ পৰ্যায় আছিলে। আৰু তেখেতে কৰ্তব্যৰত অৱস্থাতে একেৰাহে ছোৱালীজনী সেৱা কৰাৰ পাছত হস্পিটেলতে তেওঁ এটা কোঠাত তেওঁ জিৰণি লৈছিলে, শুই আছিলে। কি আচৰিত বিষয়টো যে চৰকাৰী চৰকাৰী হস্পিটেল, তাত ডাক্তৰ আজিকালি বিভিন্ন জাতীয় ব্যক্তি আছে, কোনো নিৰ্জন ঠাইও নহয়, তাত এনেকুৱা এটা ঘটনা ঘটিবলৈ পালে। আৰু এক স্বাৰ্থান্বেষী মহলে আকৌ ইয়াক গাপ দিব চেষ্টা কৰিছে। বৰ দুখৰ বিষয় যে ইয়াক গাপ দিব চেষ্টা কৰিছে। প্ৰথমে কৈছে যে তোমাৰ এই যে পুনতে তেওঁলোকৰ হস্পিটেলৰ পৰা কৈছে যে ছুইচাইড কৰিছে। কিমান নিকৃষ্ট হ'ব পাৰে? মানে অপৰাধীটো শাস্তি পাবই লাগিব, কথা নাই। আৰু এই অপৰাধীগৰাকী বা অপৰাধী যদি আৰু আছে, তেওঁলোকতো ইয়াতে জীয়াই থকাৰ অধিকাৰ নাই। তেওঁলোকৰ পৃথিৱীত মানে জীয়াই থকাৰ অধিকাৰ নাই। তেওঁলোকে মানে কঠোৰ শাস্তি মানে তেওঁলোকে মৃত্যুদণ্ড দিব লাগে। এক কথা ক'ব লাগে, মৃত্যুদণ্ড পাব লাগিব। তেওঁলোকে তিলযোগে মৃত্যু হ'ব লাগে। লগতে যিসকলে সেই অপৰাধীৰ আমি পাইছোঁ, আমি টিভি বা আমি বাতৰিতো পাইছোঁ যে সেই নাৰকীয় কাণ্ড ঘটনা মানে সংঘটিত কৰা ব্যক্তিক ৰক্ষণা দিবৰ কাৰণে চেষ্টা কৰি আছে। ইমান নিৰ্লজ্জ বিষয়। আমি তীব্ৰ ঘৃণা জনাইছোঁ। আৰু দোষীক উচিত শাস্তিৰ কাৰণে পশ্চিমবংগ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক স্মাৰক পঠিয়াব লাগে। ইতিমধ্যে সকলো পঠিয়াইছে, আমাৰ ইয়াৰ পৰাও পঠিয়াব লাগে। আজিকালিতো আৰু ডিজিটেল মাধ্যম, গতিকে যদি প্ৰস্তুত কৰা নাই, প্ৰস্তুত কৰি মানে আমাৰ মেমৰেণ্ডাম প্ৰস্তুত কৰি পঠিয়াব, যাতে দোষী কোনোপধ্যে হাৰি যাব নোৱাৰে। আৰু তেওঁলোকৰ মৃত্যুদণ্ডক আমি কামনা কৰিছোঁ। আমি আৰু তেওঁলোকে জীয়াই থকাৰ অধিকাৰ নাই এই পৃথিৱীত। তেওঁলোকে মানে যদি আৰু জড়িত আছে, আমি জানাত এজন আমি গম পাইছোঁ, কিন্তু আৰু থাকিব পাৰে কোনোবা, এইটো তদন্ত কৰি আছে। আৰু শুনামতে সুপ্ৰিম কোৰ্টে তেওঁলোকে হাতত লৈছে। এইটো সুখৰ বিষয় যে সুপ্ৰিম কোৰ্টে নিজাববীয়াকৈ আগবাঢ়িছে। মাতৃসকল সুৰক্ষিত নাই, আমাৰ বাইদেউ ভণ্টিসকল সুৰক্ষিত নাই। কিয়? আমি নিজে অনুভৱ কৰিব লাগিব। আজি চাওক, অলপ দিনৰ আগত মাজবাটত হৈ গৈছিল ঘটনা। বেছিদিন নহওঁতে আমাৰ পশ্চিমবংগত ডক্টৰ মৌমিতা দেৱনাথৰ এইটো ঘটনা হ'বলৈ পালে। ইমান নিৰ্লজ্জ ঘটনা। আৰু এই ঘটনাটো যেনেকুৱা হৈছিল, সেই ঘটনাটোক আমি ধিক্কাৰ জনাইছোঁ। আৰু চাওক, আমি চবেই কওঁ ডক্টৰ চিকিৎসকবিলাকে আমাৰ ভগৱান স্বৰূপ ব্যক্তিক সেনেকুৱা ৰেপ কৰি নিৰ্যাতন কৰি তেওঁক হত্যা কৰিলে। ইমান বেয়া ঘটনা, ইমান নিৰ্লজ্জ কাণ্ড। যিসকল নৰপিকাচে জড়িত আছে তেখেতসকলক পশ্চিমবংগ চৰকাৰ আৰু ভাৰত চৰকাৰে অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক ফাঁচি দিব লাগে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ পৰা দাবী জনাইছোঁ। কাৰণ চাওক, এনেকুৱা ঘটনা আমি বাৰে বাৰে কৈ থাকোঁ। এনেকুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি, আন্দোলনৰ যোগেদি, ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক দাবী জনাই আহিছোঁ, জিলা প্ৰশাসনক দাবী জনাই আহিছোঁ, যে চৰকাৰকো আমি দাবী জনাই আহিছোঁ যে নেক্সট টাইম এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে। বাৰম্বাৰ দাবী জনাইছোঁ। চৰকাৰে কিন্তু কোনো ধৰণৰ কাণ সাৰি দিয়া নাই। আজি চাওক, চৰকাৰে বৰ্তমানৰ চৰকাৰ বিজেপি চৰকাৰৰ এটা শ্লোগান আছে, বেটি পঢ়াও বেটি বাঁচাও বেটি পঢ়াও বুলি। এই শ্লোগানৰ কিবা মিনিং থাকিল নেকি? আজি চাওক, এই মিনিংটো, এই বিজেপিৰ যি শ্লোগান, এই শ্লোগানটো জাষ্ট ভেকু ভাওনাহে হ'ল।